নমস্কাৰ বন্ধুসকল, বৰ্তমান মই নাহৰকটীয়া সমষ্টিৰ তিনিআলি চাহ বাগিচাত আছোঁ আৰু যিহেতু আপোনালোকে গম পায় যে সদ্যহতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল খুব ধুনীয়াকৈ আমাৰ গ্ৰাম্যাঞ্চলত বা আমাৰ বাগিচা অঞ্চলত বিয়পি পৰিলে আৰু সেই সংক্ৰান্তত আজি আমি অলপ পৰিদৰ্শন কৰি আছোঁ আৰু আজি আমি তিনিআলি চাহ বাগিচাতে আছোঁ আৰু তিনিআলি চাহ বাগিচাত এজন যুৱকে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খুব ধুনীয়া এটা ফলাফল কৰিছে, যাৰ কাৰণে আজি এই অঞ্চলবাসী, এই গাঁওবাসী বা এই ঘৰখন এক উৎসৱমুখৰ পৰিৱেশ হৈ আহিছে। চ' এই ব্লগটোৰ জৰিয়তে মই সেই ভাইটিগৰাকী বিহাইণ্ডত থকা যি শৈক্ষিক যাত্ৰাৰ কাহিনী সেইখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। চ' মই পোনে এইফালে আহিছোঁ আৰু এইফালে খনীন্দ্ৰ ছাৰ আৰু এইফালে আমাৰ ভাইটি, মানে একচুৱেলি মোৰ ভাগিন হয়, ভাগিন এইফালে আছে। চ' কেনেকুৱা এতিয়া ভালে আছা? ভালে, এতিয়া ভাল লাগিছে আৰু যাতে আৰু অলপ মানে মাৰ্কছ পোৱা হ'লে আৰু বেছি ভাল লাগিলে হয়। অ'কে, নাই মাৰ্কছটো এইখিনি আহি থাকিব বাৰু। চ' হেৰি প্ৰথমে তোমাৰ নামটো এবাৰ আমাৰ ভিউৱাৰ্ছসকলক কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী দীপাংকৰ তাঁতী হয়। দীপাংকৰ তাঁতী, হয়। অ'কে। চ' তুমি কোনখন স্কুলৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলা? মই মৰাণ জুনিয়ৰ কলেজৰ পৰা দিছিলোঁ। মৰাণ জুনিয়ৰ কলেজ। হয়। তোমাৰ পাৰ্চেণ্টেজ কিমান আহিছে? পাৰ্চেণ্টেজ মোৰ 71 হয়। 71%। লেটাৰ কেইখনত আহিছে? লেটাৰ নাহিলে গোটেই ওচৰা-ওচৰিকৈ 75 মানে এনেকৈ 77, 78 এনেকৈ মাৰ্কছকেইটা আহিছিল। ওচৰা-ওচৰিকৈ ন? হয়। অ'কে। চ' ইমান ধুনীয়া এটা ৰিজাল্ট, তোমাৰ এই পঢ়া যাত্ৰাটো কেনেকৈ আগুৱাই নিছিলে এইটো মমেণ্টত? অলপ কষ্ট হৈছিলে, তাৰপিছত তাতকৈ নিজে আৰু অলপ কষ্ট কৰিলে আৰু ভাল মাৰ্কছ পালোঁ আৰু কৰিছিলোঁ কষ্ট, যিমান পৰাপক্ষে ইমানটো পালোঁ আৰু। অ'কে, তুমি হোষ্টেলত থাকি লৈছিলা? হোষ্টেলত মই ভাড়া ৰুমত থাকিছিলোঁ। তাত থাকি লৈছোঁ। তো পঢ়া টাইমটো কিমান সময়ৰ পৰা কিমান সময়লৈ পঢ়া শুনা কৰিছে? মানে ইমান এটা পঢ়াৰ মাজতো খানা চানা বনাব লাগে নিজৰ কাৰণে, তাকে আৰু ৰাতিপুৱা জল্দি উঠি আৰু ৰাতিপুৱাৰ কাৰণে খানা বনাব লাগে, কলেজৰ পৰা আহি কিনে আৰু টিউশ্যন যাব লাগে, এনেকৈ 3 টাইম নিজৰ কাৰণে খানা বনোৱা আৰু এনেকৈ পঢ়া অলপ দিগদাৰী হৈছিলে আৰু। চ' ইমান ধুনীয়া এটা আজি ৰিজাল্ট, ফাৰ্ষ্ট অফ অল তুমি থেংকছটো কাক দিব বিচাৰিবা? টু মাই পেৰেণ্টছ এণ্ড টু মাই ফ্ৰেণ্ডছ এণ্ড অল। মানে ক'ব গ'লে মোৰ যোনখিনি ওচৰা-ওচৰিকৈ আছিলে সিহঁতক মই থেংকছ ক'ব বিচাৰিছোঁ। টিচাৰ্ছসকল আছে, টিউটৰসকল আছে, হয় নাই? শুভাকাংক্ষী গাঁওবাসী, তোমাৰ ফ্ৰেণ্ড চাৰ্কল সকলোকে, হয় নাই? অ'কে। ইন ফিউচাৰ ড্ৰিম কি ভাবিছা? ভাবিছোঁ NDA দিম বুলি। NDA? হয়। নেশ্যনেল ডিফেন্স একাডেমি? বঢ়িয়া। চ' হেৰি এইটো কি বুলি কয়, এতিয়া এডমিশ্যন ক'ত ল'বা? এতিয়া এডমিশ্যন কনফাৰ্ম হোৱা নাই, কিন্তু ডিব্ৰুগড় কলেজত ফৰ্ম ফিল আপ কৰা, মানে এপ্লিকেশ্যন ফৰ্ম দিব, তেতিয়াহ'লে তাত কৰিম বুলি ভাবিছোঁ। অ'কে। চ' বৰ বেছি তোমাৰ পৰা সময় নলওঁ। তো কথাটো হ'ল কি, আজি তুমি যিখন ঘৰৰ পৰা বা যিটো অঞ্চল বা যিখন বাগিচাৰ পৰা ওলাই আহিছা, মায়ে যথেষ্টখিনি কষ্ট কৰে, হয় নাই? কষ্ট কৰি মেলি আজি দাদাই কিমান ধুনীয়াকৈ এটা পঢ়া শুনা কৰালে, য'ত নেকি তেখেতে ইউনিভাৰ্চিটিৰ পৰা MA কৰি ওলাই আহিলে আৰু আজি আমাৰ স্থানীয় আমাৰ তিনিআলি চাহ বাগিচাই আপোনাৰ ৱেলফেয়াৰ পষ্ট এটাত ধুনীয়াকৈ ৱেলফেয়াৰ অফিচাৰ হিচাপে কাম কৰি আছে। তো এটা তোমাৰ ঘৰখনতে তোমাৰ দাদাৰ এটা উদাহৰণ আছে, হয় নাই? ভণ্টিকো ইমান ধুনীয়াকৈ এটা কষ্ট কৰি পিনে ভাল এটা লাইনত দেখুৱাই আছে, হয় নাই? চ' ইমান যে ষ্ট্ৰাগল মমেণ্টৰ মাজেৰে আগবাঢ়ি গৈ আছে, তো এইটো সময়ত আমাৰ বাগিচা অঞ্চলত বা আমাৰ গ্ৰাম্যাঞ্চলত এনেকৈ বহুত ল'ৰা ছোৱালী আছে যিসকল ধৰ সিহঁতে ভাবি থাকে যে মানে কি হ'ল, আজি মই পঢ়িবলৈ টকা পইচা নাই, আজি ঘৰখন মই দিব নোৱাৰোঁ, ছাপৰ্ট কৰিব নোৱাৰোঁ, মইনো কেলৈ পঢ়িম, বা তেনেধৰণৰ বহুত সিহঁতৰ মাইণ্ডত ঢেৰ কিবা কিবি চিন্তা আহি যায়। আৰু তাৰ এটা সুন্দৰ নিদৰ্শন তোমাৰ দাদা আৰু তুমি এই ঘৰখনৰ পৰা ওলাই গৈছা, হয় নাই? তো এইটো মমেণ্টত সেইসকল যুৱক যুৱতী বা সেইসকল শিক্ষাৰ্থীসকলক তুমি কি বুলি ক'ব বিচাৰিবা? ক'ব বিচাৰিম যে যিমান ষ্ট্ৰাগল আহিলেও লাইফততো আহিয়ে থাকে, গিভ আপ কৰাটো নকৰিলে হয়। কণ্টিনিউ ৰাখিব লাগে, হয় নাই? চ' ঠিক আছে, লাইফততো প্ৰব্লেম থাকিবই। ৰাইট। চ' বৰ বেছি সময় নলওঁ, তোমাৰ পঢ়া শুনাৰ বাহিৰে আৰু কি কৰি ভাল লাগে? ক্ৰিকেট খেলি ভাল লাগে। ক্ৰিকেট খেলি? আৰু যে তোমাৰ বেয়া লগা দিশ এটা সুধোঁ? বেয়া লগা এনেকুৱা এটা কাম নহয় মোৰ, গোটেইকেইটা ভালেই লাগে। ভালে লাগে, হয়। চ' ঠিক আছে, তুমি আমাৰ এই অঞ্চলবাসীক কিবা ক'বা? একো ক'বলৈ নাই, কিন্তু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। অ'কে। টিউশ্যন লৈছিলা ক'ৰবাত? মৰাণতে লৈছিলোঁ, ৰাজগড়ৰ পৰা এজন ছাৰ গৈছিলে। অ'কে। চ' ঠিক আছে, বৰ বেছি সময় নলওঁ, ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ ভৱিষ্যত যি যাত্ৰা খুব ধুনীয়াকৈ আগবঢ়াই নিয়া, ঠিক আছে। এইফালে খনীন্দ্ৰ ছাৰো আছে, আৰু আজি আমি ইয়াত আহিলোঁ এই ভাইটিগৰাকীক অলপ শুভেচ্ছা জনাবলৈ। একচুৱেলি ভাইটি মানে মোৰ নিজৰ ভাগিন হয়, চ' ব্লগৰ জৰিয়তে মই ভাইটি বুলি কৈ আছোঁ। ত' খুব ধুনীয়াকৈ আগুৱাই নিয়া দেই, ইন ফিউচাৰত আমি আছোঁ, সকলোৱে আছে, আৰু তোমাৰ যিবিলাক ড্ৰিম আছে সেইবিলাক যাতে এচিভ কৰিবলৈ ট্ৰাই এটা কৰা।
চ' বন্ধুসকল এয়া দেখালোঁ আমাৰ যি ভাগিনৰ শৈক্ষিক যাত্ৰা বিহাইণ্ডৰ কাহিনীখিনি। চ' আপোনালোক যিমান পাৰে আশীৰ্বাদ কৰিব যাতে ভাইটিৰ পৰৱৰ্তী শৈক্ষিক যাত্ৰা খুব ধুনীয়াকৈ আগুৱাই নিব পাৰে। আৰু ইমানতে ভিডিঅ'ত চাই থকা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই বিনোদ খেৰে আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।